প্ৰবীণ চন্দ্ৰ শইকীয়া, পুষ্পলতা শইকীয়া সোঁৱৰণী ফুটবল প্ৰতিযোগিতা পূৰ্ণগতিত। সদৌ অসম ফুটবল ৰেফাৰী কল্যাণ সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন। অসম ফুটবল সন্থা আৰু নলবাৰী ক্ৰীড়া সন্থাৰ স্বীকৃতিপ্ৰাপ্ত বৰভাগ ইউনাইটেড স্পৰ্টছ ক্লাবৰ উদ্যোগত পশ্চিম বৰিগুগ ধি দত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ বৰখলাত অনুষ্ঠিত হৈছে ৩৬তম বৰ্ষৰ দ্বিতীয় বাৰ্ষিক প্ৰবীণ চন্দ্ৰ শইকীয়া আৰু পুষ্পলতা শইকীয়া সোঁৱৰণী চলন্ত ট্ৰফী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা। এই প্ৰতিযোগিতাৰ শনিবাৰে অনুষ্ঠিত তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত অৰগেং ক্লাব ডিমাকুছিয়ে টাইব্ৰেকাৰৰ সহায়ত ৫-৪ গ'লৰ ব্যৱধানত ঢেকিয়াজুলি টাউন ক্লাব শোণিতপুৰক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। নিৰ্ধাৰিত সময়ত খেলখন গ'লশূন্যভাৱে সমাপ্ত হোৱাত টাইব্ৰেকাৰৰ সহায় ল'বলগীয়া হয়। অহা ২৮ ছেপ্টেম্বৰত শেষৰখন কোৱাৰ্টাৰ ফাইনেলত অংশগ্ৰহণ কৰিব ফেৰেংগা ক্লাব বিজনী আৰু ৰেবেলছ ইউনাইটেড FC শালবাৰীয়ে। ইফালে এই খেলপথাৰতে সদৌ অসম ফুটবল ৰেফাৰী কল্যাণ সন্থা আৰু নলবাৰী জিলা ফুটবল ৰেফাৰী কল্যাণ সমিতিৰ উদ্যোগত বৰভাগ ইউনাইটেড স্পৰ্টছ ক্লাবৰ সহযোগত সদৌ অসম ৰেফাৰী কল্যাণ সন্থাৰ ৭ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি নলবাৰী জিলাৰ কেইবাজনো বিশিষ্ট ব্যক্তিক জাপি আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। নলবাৰী জিলা ফুটবল ৰেফাৰী কল্যাণ সমিতিৰ সভাপতি ৰাতুল গোস্বামীয়ে আগধৰা সম্বৰ্ধনা অনুষ্ঠানত সম্বৰ্ধিত ব্যক্তিসকলৰ ভিতৰত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন, বৰভাগ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ফণীধৰ ডেকা, দেৱীৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অজিত শৰ্মা, প্ৰাক্তন ফুটবল খেলুৱৈ ৰেফাৰী গিৰিশ ডেকা, অসম ভলীবল সন্থাৰ সহ সম্পাদক দীপক কুমাৰ দাস, বৰভাগ ইউনাইটেড স্পৰ্টছ ক্লাবৰ সম্পাদক দিলীপ ভট্ট, ফুটবল সম্পাদক নাওধন শইকীয়া আদি। ৭ম বাৰ্ষিক সদৌ অসম ফুটবল ৰেফাৰী কল্যাণ সমিতিৰ সভাপতি গৌতম কলিতাই প্ৰতিষ্ঠা দিৱসত আটাইকে ধন্যবাদসহ কৃতজ্ঞতা জ্ঞাপন কৰে। দীপক কুমাৰ দাসৰ প্ৰতিবেদন গগো স্পৰ্টছ NA। এই অঞ্চলত একেবাৰে নতুন, যদিও মোৰ প্ৰয়াত পিতৃ এই গাঁওখনৰ লগত অতিকৈ জড়িত আছিলে। এইবাৰ নিৰ্বাচনী আয়োগৰ শেহতীয়াভাৱে যিটো ডিলিমিটেশ্যন হ'ল, তাৰপিছত আমাৰ এই অঞ্চলটো বৰক্ষেত্ৰী সমষ্টিৰ লগত অন্তৰ্ভুক্ত হ'ল। আগতে নম্বৰ আছিলে ৬০ নম্বৰ, এইবাৰ ৩৯ হ'ল। আৰু নিশ্চিতভাৱেই যিহেতু বৰক্ষেত্ৰীৰ নামটোৱে লৈছে আৰু মোৰো ইয়াত অলপ কৰণীয় থাকিব আৰু উদ্যোক্তা সমিতিয়ে সেইকাৰণে হয়তো মোক আমন্ত্ৰণ কৰিছে। মই ভাল পাইছোঁ। প্ৰথমতে মই যিকোনো দুগৰাকীয়ে মহান ব্যক্তিৰ সোঁৱৰণত এই আজিৰ খেলখন অনুষ্ঠিত হৈছে, তেখেতসকলক মই শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। ঈশ্বৰে তেওঁলোকক সুখত ৰাখক। আৰু খেলৰ ক্ষেত্ৰত যে বৰভাগ ইউনাইটেড স্পৰ্টছ ক্লাব, বৰভাগ বুলিলে মোৰ আগৰ পৰা বৰভাগৰ লগত এটা সম্পৰ্ক আছেই আৰু এই অঞ্চলটো বৰভাগ বুলিয়ে মই ধৰি লৈছোঁ এতিয়া, কাৰণ বৰভাগৰ নামটোৱে লৈছে। গতিকে মই নিশ্চিতভাৱে মই ইয়াত অলপ সহযোগ কৰিম। মই খুব ভাল লাগিছে। আমাৰ ক্ৰীড়াৰ লগত জড়িত আমাৰ বৰভাগ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ ফণীধৰ ডেকা ডাঙৰীয়া আছে আৰু বিশিষ্ট ব্যক্তিসকল ইয়াত আছে। আমাৰ সৰজৰ কলিতা আছে, শৰ্মা ডাঙৰীয়া আছে। ফণীধৰ ডেকা ডাঙৰীয়াও খুব খেলৰ লগত খুব জড়িত, সামাজিক অনুষ্ঠানৰ লগত জড়িত হৈ থাকে। তেখেতৰ লগতো মই কথা পাতিছোঁ। তেখেতে ইয়াৰ ষ্টেডিয়ামখন উন্নতকৰণৰ কথা কৈছে।